Hi everyone, welcome to MIDG on training. আমি আকৌ আজি নতুন এটা প্ৰডাক্ট লৈ কথা পাতিম। দীপায়ন্তা গাঙ্গুলী সবকে স্বাগত জনালো। প্ৰডাক্ট ট্ৰেইনিংটো হৈ আছে আমাৰ এটা নতুন কনসেপ্ট দি যেটো আমাৰ MIDG ট্ৰেইনিংৰ মাধ্যমেৰে আজিকালি আমি প্ৰডাক্টৰ সম্পৰ্কে অলপ শিকি আছো কিন্তু ইয়াৰ এডভান্টেজটো কি হয় এডভান্টেজটো হ'ল যে প্ৰতিটো প্ৰডাক্টৰ কাৰণে আমি অলপ বেছি সময় দিব পাৰিছো আপোনালে আৰু অলপ বেছি ইনফৰমেশন খিনি অলপ বেছি বহলকে দিব পাৰিছো তো প্ৰডাক্ট নলেজটো আমাৰ কাৰণে জৰুৰী হয় ডেফিনেটলি জৰুৰী হয় আমাৰ নলেজটো কম থাকিলে কি হয় আমি কাম কৰা সময়ত কিন্তু আমাৰ কনফিডেন্স লেভেলটো ইমানটো নাথাকে তো প্ৰডাক্ট নলেজটো আমি লম ডেফিনেটলি কিন্তু আজিকালি যেটো সিচুৱেচন হৈ আছে এটো কাৰণে আমি ডিজি অন ট্ৰেইনিং বিলাক লৈ আছো কিন্তু আমাৰ কামটো ৰখি যোৱা নাই আমাৰ কোম্পানী এনুকা ফাৰ্স্ট ইন্ডিয়ান ডাইৰেক্ট সেলিং কোম্পানী যাৰ নিজৰ এটা এডুকেশন সিস্টেম আছে হাৰভেষ্ট সাকসেস একাডেমি নামত এতিয়া হাৰভেষ্টৰ কনসেপ্ট যদি মই কওঁ যেটো কনসেপ্টত আমি কাম কৰি আছো বা বিলিভ কৰো কনসেপ্টটো হ'ল লাৰ্নিং আৰু আৰ্নিংৰ তাৰমানে আৰ্নিং প্ৰসেসটো ইজিলি কৰিব কাৰণে আমাৰ লাৰ্নিং প্ৰসেসটো হিকা প্ৰসেসটো কিন্তু ভালকে হোৱাটো খুব বেছি জৰুৰী হয় তো হাৰভেষ্টে সদায় আগুৱাই যোৱাত বিলিভ কৰে হেতু কাৰণে আমাৰ কনসেপ্ট এটা নতুন কনসেপ্টত আজিকালি আমাৰ ইয়ন ট্ৰেইনিংটো চলি আছে যেটো বিভিন্ন ল্যাঙ্গুৱেজটো আহি গল অসমীয়াটো আপোনালোকে পাই আছে নিজৰ ল্যাঙ্গুৱেজৰ ট্ৰেইনিংটো যদি পাইছে ঘৰত বহি পেলাই ইয়াতকে ভাল কথা আৰু কি হয় তো হাৰভেষ্টৰ কাৰণে ডেফিনেটলি এটা কন্ট্ৰিবিউশন যায় তাৰ হাৰভেষ্টৰ কাৰণে এটা হাই ফাইভ যায় নেক্সট হল আমাৰ ইয়াৰ যেটো আমি ট্ৰেইনিং লৈছো ট্ৰেইনিংত মই এটা কথা মেনশন কৰিব বিচাৰো মই সদায় কৰো এটো কাৰণ ইয়াত কি হয় ইয়াত মই আপোনালোকৰ ওচৰলে আহু আপোনালোকে মোক দেখি পায় অকল কিন্তু মোৰ পিছত কিন্তু বহুত ডাঙৰ এটা টিম আছে গোটে টিমৰ কন্ট্ৰিবিউশনতে কিন্তু আমাৰ ডিজি ইয়ন ট্ৰেইনিং প্ৰগ্ৰামটো ইমান সাকসেসফুলি প্ৰতিটো ল্যাঙ্গুৱেজত খুব ভালকে ৰান হৈ আছে এটো কাৰণে আমাৰ গোটে এমআই ম্যানেজমেন্ট আৰু হাৰভেষ্ট ম্যানেজমেন্টক ধন্যবাদ দি পেলাই মই ট্ৰেইনিংটো আৰম্ভ কৰিব খুজিছো হাৰভেষ্টৰ অফিচিয়েল চেনেল এটা আছে হেতুক যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই লগে লগে সাবস্ক্ৰাইব কৰি লওক কাৰণ মই জানো আজিও এটো ট্ৰেইনিংত বহুত এনেকুৱা ডিস্ট্ৰিবিউটৰ বন্ধুসকল আছে যে ইউটিউবৰ চেনেলৰ মাধ্যমেৰে ট্ৰেইনিংটো লৈ আছে যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই অতি সোনকালে সাবস্ক্ৰাইব কৰক কাৰণ আপুনি যদি সাবস্ক্ৰিপশনটো কৰি লয় তেতিয়া হলে হাৰভেষ্টে যেতিয়াই কোনো ট্ৰেইনিং প্ৰগ্ৰাম চলাব আপুনি লগে লগে কিন্তু এটা নোটিফিকেশন অটোমেটিক্যালি পাই যাব হেতুত ক্লিক কৰি আপুনি ডাইৰেক্টলি ট্ৰেইনিং প্ৰগ্ৰামটো লব পাৰে তো নিজকে আপডেট হোৱাটো বহুত জৰুৰী হয় তো যদি কৰা নাই চেনেলটো সাবস্ক্ৰাইব তো এতিয়াই কৰি লওক এতিয়া আমি ফাৰ্স্টত চাম যে কোম্পানীৰ লগত ব্ৰ্যান্ড কি আছে ব্ৰ্যান্ড খিনি চাই লৈছো এলিমেন্টছ ওয়েলনেস অন এন্ড অন আহাৰ নিউ ষ্টাৰ এমআই হোম এন্ড ইণ্ডিয়া গ্ৰো এই ছটা ব্ৰ্যান্ড লৈ কোম্পানীয়ে কাম কৰিছে মাৰ্কেটত এটা প্ৰশ্ন এটা আমি অলপ দেৰি ৰখি পেলাই যদি কিছুমান প্ৰশ্ন নিজকে কৰো উত্তৰটো কি পাম যদি আমি নিজকে প্ৰশ্ন কৰো যে আমাৰ পূৰ্বপুৰুষ যিবিলাক আছিলে এওঁৰ নিচিনাকে আমি হেলদি হয় নে আজি ডেটত বা এওঁলোক বহুত দিন জীয়াই আছিলে তাৰ মানে আয়ুটো বহুত দীঘলীয়া আছিলে ইমান বছৰলৈকে আমি জীয়াই থাকিম নে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক যদি নিজকে কৰো তেতিয়া হলে উত্তৰটো কি পাম বাৰু নাতে পাম সাগে তো এই কাৰণটো কি হয় এটো বুজিবৰ কাৰণে এটা বস্তু বুজিব লাগিব যেটো আমাৰ ইমিউন সিস্টেম বুলি কম এটা ইমিউন সিস্টেমটো কবলে গৈ আছো ইয়াৰ আগতে বস্তু এটা ক্লিয়াৰ কৰি দিছো মই জানো আজিও এই ট্ৰেইনিংটোত এনেকুৱা বহুত মানুহ বহিছে যে সায়েন্সৰ ব্যাকগ্ৰাউণ্ড বা মেডিকেল ব্যাকগ্ৰাউণ্ডৰ পৰা অহা নাই তেনেকুৱা মানুহবিলাকে কিন্তু একদম চিন্তা নকৰিব আমি সায়েন্সৰ বিষয়ে কথা পাতিম কিন্তু একদম সাধাৰণ ল্যাঙ্গুৱেজটো ইউজ কৰিম মই সবে কিন্তু ইয়াত বহি থকা ট্ৰেইনিংত সবে কিন্তু বুজি পাব ল্যাঙ্গুৱেজটো খুব সাধাৰণভাৱে পাতিম শিকিম কথাবিলাক কিন্তু ইজিলি শিকিম তো ইমিউন সিস্টেমটো আহি গৈছো ইমিউন সিস্টেমটো যেটো কৈ আছিলো হেটো যদি মই একদম সিম্পল কে কবলে যাও আমাৰ নিজৰ বডিৰ এটা ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে এই ক্ষমতাটোক আমাৰ ইমিউন সিস্টেম কোৱা হয় তাৰমানে আমি গোটে দিনটোত আমাৰ বহুত জাৰ্মছ আৰু ব্যাকটেৰিয়া আছে যেটো আমাৰ বডিৰ ভিতৰত উখালৰ সময়ত সোমাই যাব পাৰে বা সোমাই যায় এই হাজাৰ হাজাৰ ব্যাকটেৰিয়া বিলাকক এইবিলাকৰ আক্ৰমণৰ পৰা কোনে আমাক বচাই আছে আমাৰ ইমিউন সিস্টেমে বচাই আছে এটো বুজাবৰ কাৰণে এটা এক্সাম্পল মই সদায় লওঁ
নতুন মানুহ বহুত আছে, এটো কাৰণে ৰিপিট কৰি দিছো মই এটা ডেড বডিৰ এক্সাম্পল লওঁ। ডেড বডি এটাক যদি আমি এনে পেলাই থৈ দিওঁ 4-5 দিনৰ ভিতৰত কি হ'ব, এইটো গেলিবলৈ ষ্টাৰ্ট হ'ব, তাৰমানে এইটো ডিকম্পজিশ্যন প্ৰচেছ বুলি কয়, তো বেয়া হোৱা প্ৰচেছটো আৰম্ভ হৈ যায়। কিন্তু সেই একেটা প্ৰচেছ আমি জীয়াই থকা মানুহৰ লগত কেতিয়াও নহয়। কেলে নহয় বাৰু, কাৰণ আমাৰ বডিৰ ভিতৰত এজন ডক্তৰ আছে, যিজন ডক্তৰে দিনে ৰাতিয়ে 24 ঘণ্টা কাম কৰি আছে। সেই ডক্তৰজনকে কিন্তু ইমিউন সিস্টেম বুলি কোৱা হয়। এতিয়া আশা কৰিছো ইমিউন সিস্টেমৰ যেটো কনসেপ্ট বা আইডিয়া হয় অলপ এটা ক্লিয়াৰ হ'ল আপোনাৰ কনসেপ্টটো। নেক্সট আমি চাম, আমি যেটো ইমিউন সিস্টেম কৈ আছো, কিছু কাৰণ আছে যেটো কাৰণে আমাৰ সিস্টেমটো বেয়া হৈ যাব পাৰে। এই কাৰণখিনি চাই লৈছো। ফাৰ্স্ট হল স্ট্ৰেছ, তাৰমানে চিন্তা বহুত বেছি হলে আমাৰ সিস্টেম বেয়া হয়। বাহিৰা খোৱা বোৱাবিলাক যদি বহুত বেছি খাই আছো তেতিয়াও আমাৰ সিস্টেম বেয়া হ'ব পাৰে। মেডিচিনৰ যদি অত্যধিক ইউজ আমি কৰি আছো তেতিয়াও সিস্টেম বেয়া হ'ব পাৰে। স্মোকিং ড্ৰিংকিং এনেকুৱা ধৰণৰ হেবিটবিলাক ডিৰেক্টলি আমাক সিস্টেমটোকে বেয়া কৰি দিয়ে। পলিউশন বা প্ৰদূষণ যেটো কওঁ আমি, প্ৰদূষণৰ কাৰণে কিন্তু বিভিন্ন ধৰণৰ প্ৰব্লেম আজি ডেটত বহুত নাম্বাৰছ বাঢ়ি গ'ল। তাৰমানে স্পেচিয়েলি যদি মই কওঁ ব্ৰংকেল প্ৰব্লেম বিলাক, তাৰমানে আমি উশাহ লোৱাৰ যেটো প্ৰসেছ হেতুৰ লগত ৰিলেটেড প্ৰব্লেম বিলাক কিন্তু বহুত বেছি মাত্ৰাটো বাঢ়ি গ'ল। নেক্সট হল টোপনিটো যদি আমাৰ পুৰা নহয়, টোপনি হোৱাৰ টাইমটো আমাৰ বডিটো নিজকে ৰিপেয়াৰ কৰাৰ টাইম, এইটো কাৰণে টোপনি পুৰা নহলে কিন্তু আমাৰ সিস্টেম বেয়া হ'ব পাৰে। ইনএক্টিভ পিপল, তাৰমানে আপোনাৰ দৈনন্দিন যেটো জীৱন, তাৰমানে ডেইলি আপোনাৰ যেটো ডেইলি লাইফষ্টাইল চলিছে এইটো বহুত বেছি লেজি লাইফষ্টাইল যদি আপুনি জীয়াই আছে, লেজি, আপোনাৰ এক্টিভিটি ইমান নাই, কাম ইমান নকৰে, গোটেই দিনটোত বেছি সময় আপুনি বহি বা শুই পেলাই কটায়, তেনেকুৱা লাইফষ্টাইলত কিন্তু আপোনাৰ সিস্টেমটো বেয়া হ'ব পাৰে। সেইটো কাৰণে এক্টিভ থাকক, আৰু যদি কামটো এনেকুৱা যে বহি পেলাই কৰিব লাগে তেতিয়াহলে অলপমান এক্সাৰসাইজটো নিজৰ লাইফত এড কৰি দিয়ক, সেইটো আপোনাৰ সিস্টেমৰ কাৰণে খুব ভাল হ'ব। ডিহাইড্ৰেশ্যন, পানী মাত্ৰাটো যদি বডিৰ ভিতৰত কম হৈ যায় তেতিয়াও কিন্তু আমাৰ সিস্টেমটো বেয়া হৈ যাব পাৰে। হেতু পানী পৰ্যাপ্ত মাত্ৰাত আমাৰ বডিৰ ভিতৰত যোৱাটো বহুত বেছি ইম্পৰ্টেন্ট হয়। পেষ্টিসাইড আৰু ইনসেক্টিসাইডৰ ইউজ, তাৰমানে ফল শাক পাচলি বিলাকত, খেতি বাতি বিলাকত কিন্তু বহুত বেছি এইবিলাক বস্তু ইউজ হয়, আৰু খোৱা বোৱাৰ মাধ্যমেৰে ক'ত আহে এই কেমিকেল বিলাক, আমাৰ বডিৰ ভিতৰত আহে। বডিৰ ভিতৰত আহি কিন্তু আমাৰ গোটেই সিস্টেমটো বেয়া কৰি দিয়ে। তো এইটো এটা ৰিজন হ'ব পাৰে। মোবাইল ৰেডিয়েশ্যন, মোবাইল আমি সবেই ইউজ কৰো, এই মোবাইলৰ যেটো ৰেডিয়েশ্যন ওলাই এইটো কিন্তু আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি বেয়া হয়। এইটো কোৱা হয় আপুনি যেটো ৰুমত শুইছে সেইটো ৰুমত যদি আপুনি ৰেডিয়েশ্যন ফ্ৰী ৰুমত শুইছে, তাৰমানে তাত আপুনি মোবাইলটো থোৱা নাই বা মোবাইলটো সুইচ অফ কৰি থৈছে, তেতিয়াহলে কিন্তু আপোনাৰ ৰাতি যেটো ৰিপেয়াৰিং সিস্টেম বডিয়ে কৰে সেইটো বহুত ভালকে কৰিব পাৰে। লাষ্ট যেটো দেখিছো এইটো টক্সিন বোলা বস্তু, এনেকুৱা এটা অদৰকাৰী বস্তু আমাৰ বডিত বনিবলৈ ষ্টাৰ্ট হৈ যায়, আমাৰ বডিটো যেতিয়া গোটেই পাৰ্টখিনি ভালকে কাম কৰে, এই টক্সিন বিলাক ৰিমুভ কৰি দিয়াটো বহুত জৰুৰী হয়। কিন্তু টক্সিন বিলাক যদি আমাৰ বডিত একিউমুলেট হ'বলৈ ধৰে, তাৰমানে জমিবলৈ ধৰে, তেতিয়াও কিন্তু আমাৰ ইমিউন সিস্টেমটো বেয়া হ'ব পাৰে। তো এইখিনি আমি কাৰণ দেখিলো যেটো কাৰণে আমাৰ ইমিউন সিস্টেমটো বেয়া হৈ গৈ আছে বা বেয়া হ'ব পাৰে। এতিয়া আমি কথা পাতিম, দুটা অপচন আছে আমাৰ ওচৰত যে কেনেকে আমি এইটোৰ পৰা বাচিব পাৰিম। প্ৰথমটো হল আমি যদি ডিজিজটো কমাই দিব পাৰো, তাৰমানে বেমাৰ বিলাক যদি কমাই দিব পাৰো বা বেমাৰ হোৱাৰ চান্সেছ যদি কমাই দিব পাৰো, আৰু নেক্সট হল আমাৰ ইমিউনিটি যদি বঢ়াই দিব পাৰো। এতিয়া চাওক, আমি আমাৰ ডিজিজ খিনি কমাই দিয়াটো আমাৰ হাতত নে? ডেফিনেটলি নহয়। তো আমাৰ প্ৰথম যেটো আমি চালো যে বেমাৰ কমাই দিয়া, এইটো কিন্তু আমাৰ হাতত নহয়, কিন্তু আমাৰ ইমিউনিটি যেটো বঢ়াই দিয়াৰ কথা কৈছো এইটো কিন্তু আমাৰ হাততে আছে। তো আমাৰ সেকেন্ডটো ডেফিনেটলি আমাৰ হাতত আছে, আমাৰ কন্ট্ৰলত আছে। তো ইমিউনিটি বঢ়াবৰ কাৰণে যেটো কৰিব লাগে সেইখিনি বস্তু আমি ডেফিনেটলি কৰিব পাৰিম। হেতু মতে আজি ইমিউনিটিৰ বহুত কথা পাতিম। হেতু আমি আজি যেটো ব্ৰ্যান্ড কভাৰ কৰিম হেতু হল অন এণ্ড অনৰ আন্ডাৰত কৱচ প্ৰাশ প্ৰডাক্টটো আমি কথা পাতিম। এতিয়া কৱচ প্ৰাশ নামটোতে আছে, আমি আগলে চাম। এতিয়া পিকচাৰটো দেখিছে অলপ আইডিয়া হৈ যাব কেনেকে কাম কৰে। ইয়াত চব মানুহ এজন থিয় হৈ আছে আৰু আগতে গাৰ্ড নিচিনাকে শিল্ড এটা আছে। হেতুত কি হৈছে, বাহিৰৰ পৰা আক্ৰমণ বিলাক হৈ আছে কিন্তু বডি লৈকে পোৱাগে নাই। তাৰমানে এই কৱচ প্ৰাশটো তেনেকুৱা গাৰ্ড নিচিনাকে কাম কৰিব। কৱচ মানে কথাটো কি হল, কবচ যেটো আমি কওঁ হেতু গাৰ্ড নিচিনাকে কাম কৰে, বাহিৰৰ আক্ৰমণৰ পৰা বডিটোক ৰক্ষা কৰে।
ৰাসায়না এতিয়া আমাৰ যেটো আজি হেৰিটো প্ৰডাক্টটো হেতু বুজিব কাৰণে আগতে আমাৰ অলপ ৰাসায়না বস্তুটো বুজিব লাগিব ৰাসায়না কি হয় আমাৰ আয়ুৰ্বেদৰ গৌৰৱ বুলি কোৱা হয় এইটো কনসেপ্টটো অলপ বুজিব ৰাসায়নাৰ দুটা এইম হয় প্ৰথমটো হল ৰোগৰ পৰা বচাব তাৰ মানে প্ৰিভেনশন আৰু হেলথটো বঢ়াই দিব প্ৰমোশন অফ হেলথ নেক্সট টু হল কিউৰ ফ্ৰম দা ডিজিজ তাৰমানে সৰু সুৰা ডিজিজ বিলাক যে হৈ গ'ল হেতুৰ পৰা ডেফিনেটলি কিউৰ কৰি দিয়াটো এই দুটা এইমত আমাৰ ৰাসায়না বিলাক কাম কৰে এতিয়া ৰাসায়না মানেটো আমি চাম ৰাসায়না হল ৰাসা মানে হল ৰস তাৰমানে যেটো আমি জুস বুলি কওঁ আৰু আয়ন কথাৰ অৰ্থটো হল পাথৱে তাৰমানে ৰাস্তা তাৰমানে জুস বা ৰস যোৱাৰ ৰাস্তা হেতু আমাৰ হল ৰাসায়নাৰ মিনিংটো এতিয়া পৌৰাণিক কালত আমাৰ যেটো আয়ুৰ্বেদৰ পিতা বুলি কোৱা হয় সুশ্ৰুত আচাৰ্য সুশ্ৰুতৰ মতে হে ৰাসায়নাটো কোনটো বস্তু কোৱা হয় যিবিলাক বস্তুৱে আমাৰ এজিং প্ৰসেসটো কমাই দিব পাৰে তাৰমানে আমাৰ যেটো এজ হোৱাৰ প্ৰসেসটো হয় সেই প্ৰক্ৰিয়াটো নৰ্মাল স্পিডত হ'ব পাৰে আমাৰ লঞ্জিভিটিটো বঢ়াই দিব পাৰে লঞ্জিভিটি কি আমাৰ আয়ুটো বঢ়াই দিব পাৰে আমাৰ মেন্টেল হেলথ আৰু ফিজিক্যাল হেলথটো বঢ়াই দিব পাৰে এই গোটেইখিনি বস্তু যেটো বস্তুৱে কৰে তাৰমানে আমাৰ লগতে কি কৰিব ডিজিজ হোৱাৰ বেমাৰ হোৱাৰ যেটো প্ৰসেস বা প্ৰক্ৰিয়া হয় সেই প্ৰক্ৰিয়াটো বেয়া কৰি দিব পাৰে তাৰমানে বাহিৰৰ পৰা আক্ৰমণ এটা হল হেতু তাৰ পিছত আক্ৰমণ হোৱাৰ পিছত এটা প্ৰক্ৰিয়া হোৱাৰ পিছতে আমি বেমাৰটো আমাৰ বডিৰ ভিতৰত হয় বা আমি বেমাৰ হওঁ এই গোটেই প্ৰসেসটো কিন্তু বেয়া কৰি দিব পাৰে হেকিটা গোটেইখিনি কাম যেটো বস্তুৱে কৰিছে হেতুকে ৰাসায়না বুলি কোৱা হয় এতিয়া ৰাসায়নাৰ অলপ আইডিয়া এটা হল আপোনাৰ নেক্সট আমি ডিসকাস কৰিম কৱচ প্লাস যেটো প্ৰডাক্ট আমি আজি কভাৰ কৰিম হেতুৰ ফিচাৰ খিনি চাম যে কি ফিচাৰ বা কোৱালিটিজ আছে ফাৰ্স্ট যেটো মই আগতে কৈছো আৰম্ভণিতে নামটোতে কিন্তু কনসেপ্টটো আছে নামটোৰ পৰা আমি অলপ বুজি লওঁ নামটো হল কৱচ প্লাস কৱচ মানে হল গাৰ্ড বা শিল্ড যেটো আপুনি দেখিলে কৱচ বুলি কলে নহয় এটা কথা মনত পৰি যায় আপুনি আপোনালোক বহুতে এটো ৰিলেট কৰিব আমি যেতিয়া মহাভাৰত দেখিছিলো তাত কৰ্ণ যে মহাৰথী কৰ্ণ আছিলে কৰ্ণৰ জন্মৰ পৰা কৱচ আৰু কুণ্ডল আছিলে এই কৱচটোৱে কেনেকে কাম কৰে কোনবাই যদি আক্ৰমণ কৰে তেওঁৰ বডি হেতুত একো কাম নিদিয়ে আৰু যেটো বস্তুৰ পৰা আক্ৰমণ কৰি আছে হেতু বেয়া হৈ যায় এই কৱচটোৱে তাৰমানে বডিটোক ৰক্ষা কৰিছিলে তাৰমানে কৱচৰ মানে হল গাৰ্ড বা শিল্ড আৰু যেটো প্ৰাশ কথাটো আছে প্ৰাশ কথাটোৰ মানে হল ফুড তাৰমানে খোৱা বোৱাৰ বস্তু মানে এনেকুৱা খোৱা বোৱাৰ বস্তু যেটো আপোনাৰ বডিত প্ৰটেকশন দিব বা গাৰ্ড নিচিনাকে কাম কৰিব কম্প্ৰমাইজ ইমিউনিটি যদি কাৰবাৰ আছে কম্প্ৰমাইজ ইমিউনিটি যদি সাধাৰণকে কওঁ হেতু হল আমাৰ ইমিউনিটি লেভেলটো যদি কম আছে তাৰমানে নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো যদি কমজোৰ হয় উইক হয় হেতুটো কিন্তু বহুত ভালকে কাম কৰিব এনেকুৱা হাৰ্বেল কম্বিনেশন বিলাক দিয়া হৈছে পলি হাৰ্বেল ফৰ্মুলেশনত আছে পলি কথাটোৰ অৰ্থ হল মানে একতকে বেছি হলে পলি বুলি কয় তাৰমানে একতকে বেছি বহুত ধৰণৰ হাৰ্বস ইয়াত আছে এটো কাৰণে পলি হাৰ্বেল ফৰ্মুলেশন বুলি কোৱা হৈছে লগতে এটো এনেকুৱা ফৰ্মুলেশন এটা বনোৱা হৈছে যেটো অল সিজন ফৰ্মুলা বুলি কোৱা হয় তাৰমানে যিকোনো সিজনত তাৰমানে আমি বছৰটোত 4টা সিজন আহে যিকোনো সিজনত আপুনি প্ৰডাক্টটো ইউজ কৰিব পাৰিব এটো এটা বহুত ভাল সাধাৰণতে চ্যৱনপ্ৰাশ বিলাক কি কোৱা হয় আপুনি ঠাণ্ডা কালত ইউজ কৰিব বা গৰম কালত ইউজ নকৰিব তেনেকুৱা বস্তু বিলাক ৰেস্ট্ৰিকশন বিলাক থাকে আমাৰ কৱচ প্ৰাশটোত কিন্তু এটো প্ৰবলেম নাই আপুনি যিকোনো সিজনত এটো খাব পাৰিব তাৰমানে গোটেই বছৰটোৱে প্ৰডাক্টটো ইউজ কৰিব পাৰিব এতিয়া কৱচ প্ৰাশটো যদি কোনবা দেখিছে কিটো ফৰ্মত আছে পেষ্ট নিচিনাকে আছে বস্তুটো সলিডো নহয় লিকুইডো নহয় এটা সেমি লিকুইড ফৰ্মত আছে এটো আয়ুৰ্বেদত অৱলেহা বুলি কোৱা হয় অৱলেহা কথাত লেহা বোলা শব্দটো আপোনালোকে আয়ুষ ৱাশতো দেখিছে কাৰণ হেতুও দেখিছে কোনবা যে এটোও কিন্তু সেমি লিকুইড ফৰ্মত আছে অলপ পেষ্ট নিচিনা বস্তুটো এই অৱলেহাটোৰ আমি ইউজফুল কেলে কোৱা হৈছে এখিনি চাই লওঁ প্ৰথম কথাটো হল আয়ুৰ্বেদ যেটো এটো বহুত ইম্পৰ্টেন্ট ৰোল এটা প্লে কৰিছে বা ইম্পৰ্টেন্ট কে কাম কৰে কিহত আমাৰ ইমিউনিটিটো বঢ়াই দিবলে
আৰু এনেকুৱা বহুত ধৰণৰ হাৰ্বছ ইয়াত দিয়া হৈছে, জড়িবুটিবিলাক দিয়া হৈছে যিটো আমাৰ ইমিউনিটিৰ কাৰণে বহুত স্পেচিয়েল ৱেত কাম কৰিব। কি কি হাৰ্বছ দিয়া হৈছে কিছুমান নাম মই ইয়াত দিছো। আমলা মানে যিটো আমি আমলখি বুলি কওঁ, বালা দিয়া হৈছে, অশ্বগন্ধা দিয়া হৈছে, শতাৱৰী দিয়া হৈছে, বিলৱা দিয়া হৈছে যিটো আমি বেল বেল যিটো ফল হিচাপেও আমি খাওঁ, বেলৰ চৰ্বত খুব খায় মানুহে, বেলটো বিলৱা বুলি কয়, আৰু নাগ কেশৰ। এইখিনি কিছুমান নাম আমি দিলো যিটো সুপাৰষ্টাৰ বুলি কোৱা হয়। ইয়াৰ বাহিৰেও বহুত হাৰ্বছ বিলাক আছে। এতিয়া কথাটো হ'ল যে হাৰ্বছ আছে, চব বস্তু বুজিলো, কিন্তু এইটো আমি অবলেহা ফৰ্মতে কেলে থৈছো বা পেষ্ট ফৰ্মতে কেলে থৈছো, এইটো ইমানখিনি হাৰ্বছ যিটো আমি পলিহাৰ্বেল ফৰ্মুলেশ্যনটো কৈছো, ইমানখিনি হাৰ্বছৰ গুণবিলাক এটা কেপচুল ফৰ্মত বা লিকুইড ফৰ্মত বনোৱাটো যিটো প্ৰচেছ হয় এইটো অলপ ডিফিকাল্ট হয়। গোটেইখিনি গুণবিলাক আমি দিব নোৱাৰো যদি আমি লিকুইড বা কেপচুল ফৰ্মত বনোৱা হৈছে। সেইটো কাৰণে ইয়াতে আমাৰ অবলেহাৰ ইউজফুলনেছটো আহি যায় যে অবলেহা ফৰ্মত দিয়া কাৰণে ইয়াত কিন্তু কৱচ প্ৰাছৰ যিটো বেনিফিট এইটো কিন্তু বহুত দুগুণ হৈ যায়। ডেফিনেটলি গোটেই হাৰ্বছখিনিৰ গুণ আমাৰ বডিত আহিব পাৰে, সেইটো কাৰণে অবলেহা ফৰ্মটো ইউজ কৰা হৈছে। আৰু এইটো কি কনচেন্ট্ৰেটেড ব্লেন্ড কোৱা হৈছে, তাৰমানে কনচেন্ট্ৰেটেড মানে ইয়াৰ কোনো ধৰণৰ কোনো বস্তু এক্সট্ৰা মিক্স কৰা হোৱা নাই। যিবিলাক হাৰ্বছ যিবিলাক বেনিফিট দিব আমাৰ বডিক, তেনেকুৱা হাৰ্বছ বিলাকৰ পুষ্টি যিটো আমি নিউট্ৰেন্ট বুলি কওঁ, এই পুষ্টিবিলাকৰ কনচেন্ট্ৰেটেড ফৰ্মে ইয়াত মিক্স কৰি এটা ব্লেন্ড দিয়া হৈছে। আৰু এটা আমাৰ কৱচ প্ৰাছৰ মেইন ইনগ্ৰেডিয়েন্ট যিটো, তাৰমানে একেবাৰে মুখ্য বস্তু যিটো বা মুখ্য সামগ্ৰী যিটো, সেইটো হ'ল আমলখি। আৰু আমলখিটো মুখ্য বস্তু কেলে কোৱা হৈছে, পৃথিৱী মন কৰিব, মই ইণ্ডিয়াৰ কোৱা নাই, পৃথিৱীৰ ভিতৰত আমলখি সবতকে বেছি ভিটামিন চি থকা বস্তু হয়। তাৰমানে নেচাৰত বহুত বস্তু এনেকুৱা আছে য'ত ভিটামিন চি মাত্ৰা আছে, কিন্তু সবতকে বেছি যদি ক'বাত আছে সেইটো হ'ল আমাৰ আমলখি। সেইটো কাৰণে আমলখিটো আমাৰ কৱচ প্ৰাছত দিয়া হৈছে। আমি বেলেগ প্ৰডাক্টতো দেখিছো যে ভিটামিন চি যিটো এইটো কিন্তু এন্টি অক্সিডেন্ট মতেও কাম কৰে, তো ডেফিনেটলি গাৰ্ডৰ কামটো বহুত ভালকে হয়। আমি এতিয়া মই এটা ভিডিঅ' চলাইছো, এই ভিডিঅ'খন চাই ল'ব, তাৰপিছত আকৌ আহি আছো, আকৌ আপোনালোকৰ ওচৰত কথা পাতিম, ভিডিঅ'খন চাই ল'ব। आपने च्यवनप्राश बहुत बार खाया होगा, लेकिन क्या आप ये जानते हैं कि क्या है इस च्यवनप्राश की कहानी? आइए हम आपको बताते हैं। बहुत समय पहले च्यवन नाम के एक महान ऋषि हुए, जिन्होंने अनेक वर्षों तक एक ही स्थान पर बैठे बैठे घोर तप किया। जिस जगह वे तप कर रहे थे, उनके आसपास चींटियों ने बांबी बना ली और ऋषि उसमें पूरी तरह से विलुप्त हो गए। बांबी के छेदों में से केवल उनकी 2 आंखें दिखाई देती थीं। एक दिन राजकुमारी सुकन्या वहां से गुजरी और उसने देखा कि इस बांबी में से विचित्र प्रकाश निकल रहा है। वो बांबी के छेदों से झांकने लगी और उसे अंदर 2 मणियां चमकती दिखाई दी। राजकुमारी सुकन्या ने मणियां निकालने के लिए बांबी के छेदों में तिनके डाले और कुरेदने लगी। तभी अंदर से किसी के कराहने की आवाज आई और राजकुमारी बेहद डर गई। जब ऋषि बाहर आए तो उनकी दोनों आंखें फूट चुकी थीं और वो नेत्रहीन हो गए थे। अपनी गलती का पश्चाताप करने के लिए सुकन्या ने ऋषि च्यवन से शादी कर ली और उनकी सेवा करने लगी। सुकन्या की तपस्या देख देवता बहुत खुश हुए और उसकी परीक्षा लेने आ पहुंचे। एक दिन ऋषि नदी में स्नान कर रहे थे। सुकन्या भी पास ही तट पर खड़ी थी। जब ऋषि नदी से डुबकी लगाकर निकले तो एक नहीं बल्कि 3 ऋषि प्रकट हो गए। ये देख सुकन्या घबरा गई। उन ऋषियों ने सुकन्या से पूछा कि अगर तुम दिल से ऋषि च्यवन की सेवा करती हो तो बताओ, हम में से कौन है तुम्हारा असली पति? सुकन्या ने अपने पति को बड़ी आसानी से पहचान लिया। ऋषि के वेश में आए दोनों अश्विनी कुमार अपने असली रूप में आ गए और उन्होंने सुकन्या से एक वरदान मांगने को कहा। सुकन्या ने मांगा कि उसके पति की आंखों की रोशनी लौट आए और वो एकदम तंदुरुस्त हो जाएं। फिर अश्विनी कुमारों ने ऋषि च्यवन को एक खास किस्म का औषधीय गुणों वाला प्राश या पेस्ट दिया, जिसे खाकर वो एकदम तंदुरुस्त हो गए। तभी से इस प्राश या पेस्ट का नाम च्यवनप्राश पड़ गया।
ষ্টৰী পৰা গম পালে চ্যৱনপ্ৰাশৰ যিটো ষ্টৰী হয় এইটো ক'ৰ পৰা আহিলে, নামটো ক'ৰ পৰা আহিলে, কনচেপ্টটো ক্লিয়াৰ হ'ল চাগে। এতিয়া আমি অলপ ইনগ্ৰেডিয়েণ্টছখিনি চাম, তাৰমানে সামগ্ৰী যিখিনি ইউজ হৈছে ইয়াৰ বেনিফিটছখিনি চাম। ফাৰ্ষ্ট আমাৰ ওচৰত আছে আমলখি, যিটো আমলা বুলি কৈছো। আমি অলৰেডি মই এইটো ডিছকাছ কৰিলো যে ভিটামিন চি মাত্ৰাটো বহুত অধিক মাত্ৰাত আছে, এইটো কাৰণে এইটো আমাৰ ইমিউনিটি বিল্ড কৰাত বহুত ভাল সহায় কৰিব, হেল্প কৰিব। আৰু লগতে কি আমাৰ যিবিলাক চৰ্দি জ্বৰ হোৱাৰ এটা হেৰি থাকে, চৰ্দি কাহ বিলাক হৈ থাকে, সেইটো কিন্তু কমাবলৈও হেল্প কৰিব, এইটোৰ পৰা প্ৰটেকশ্যন দিয়াৰ কাম কৰিব। নেক্সটটো হ'ল বালা। বালা যিটো বস্তু, এইটো আমাৰ ফিজিকেলি যিটো আমাৰ শক্তি বা এনাৰ্জি লেভেল, সেইটো বঢ়াবলৈ বহুত ভাল হেল্প কৰে, ছাপোৰ্ট কৰে। নেক্সটটো হ'ল অশ্বগন্ধা, যিটো কোৱা হৈছে। অশ্বগন্ধাটোৰ নেক্সট মেইন কামটো কি হয়, এইটো আমাৰ নাৰ্ভ বিলাকক ৰিলেক্স কৰি দিয়ে, তাৰমানে যিটো আমি নাৰ্ভৰ প্ৰব্লেম হয় সেইটোৰ পৰা প্ৰটেকশ্যন হ'ব। ব্ৰেইনৰ কাৰণে বহুত ভাল কাম কৰে, আমাৰ মাসলছ বিলাকতো খুব ভাল কাম কৰে, যিটো আমি মাংসপেশী বুলি কওঁ। নেক্সট আমাৰ ওচৰত আছে শতাৱৰী। শতাৱৰীটো এন্টি ইনফ্লেমেটৰী একশ্যন আছে। এন্টি ইনফ্লেমেশ্যন কোনটো? ইনফ্লেমেশ্যন মানে আমি শিকিছিলো যে চুৱেলিং বা ফুলা ভাৱ থকা, এই ফুলা ভাৱ যদি আছে সেইটোৰ পৰা ডেফিনেটলি বহুত ভাল এন্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ থকা কাৰণে ফুলা ভাৱ যদি আছে সেইটোতো বহুত ভাল ছাপোৰ্ট কৰিব বা কমাত হেল্প কৰিব। নেক্সট হ'ল বিলৱা। বিলৱা যিটো মই অলৰেডি ক'লো, বেল যিটো আমি ফল হিচাপে বেল ফল বুলি জানো, বেলৰ চৰ্বতো আমি খাওঁ, এই বেলটো ইউজ কৰা হৈছে, আৰু বেলটোক ব্ৰেইনৰ টনিক বোলা হয় বুলি কোৱা হয়। তাৰমানে আপুনি গম পাইছে যে এইটো ব্ৰেইনত বহুত ভাল কাম কৰিব, আমাৰ ইমিউনিটিটো ছাপোৰ্ট কৰিবলৈ হেল্প কৰে। লাষ্ট আমাৰ ওচৰত আছে, দেখিছে, নাগ কেশৰ। নাগ কেশৰ বস্তুটো এন্টি অক্সিডেন্ট বহুত অধিক মাত্ৰাত থাকে, তো নিজে গম পাইছে যে শিল্ডৰ কামটো কৰিব আৰু ৰিজুভিনেট কৰে। ৰিজুভিনেট যদি একদম সাধাৰণভাৱে কওঁ যে সতেজ ভাৱ এটা কৰিবলে বা ষ্টেমিনাটো মেইনটেইন কৰিবলে খুব ভালকে মেইনটেইন কৰিবলৈ হেল্প কৰে বা ছাপোৰ্ট কৰিব বডিটো। গোটেই বেনিফিটছ খিনি চালো, এতিয়া আমি চাম কৱচ প্ৰাশৰ বেনিফিট। আমি সামগ্ৰীৰ বেনিফিট চালো, এতিয়া কৱচ প্ৰাশৰ বেনিফিট খিনি চাম। এনেকুৱা বহুত বাচ্চা আছে যে কম এজৰ পৰাই ঘনে ঘনে বেমাৰ হৈ থাকে। এইটো কেলে হয়? ইমিউনিটি যেতিয়া বহুত উইক হয়, কম হয়, তেতিয়া বাচ্চাবিলাক খুব ঘনে ঘনে বেমাৰ হয়। সেইটো তেনেকুৱা কেছত যদি দি আছে, বহুত ভাল ৰিজাল্ট পাব আপোনালোকে। আমাৰ ইমিউনিটি যিটো কোৱা হয়, কমপ্লিট ইমিউনিটি এটা দিয়ে, তাৰমানে ইমিউন চিষ্টেমটো ষ্ট্ৰং কৰাৰ কাৰণে যি বস্তু, আপুনি কমপ্লিট বেনিফিটটো ইয়াৰ পৰা পাব। কৱচৰ নিচিনাকে কাম কৰে, গাৰ্ডৰ নিচিনাকে কাম কৰে, অলৰেডি ক'লো। প্ৰতিটো অৰ্গেনত আৰু অৰ্গেন চিষ্টেমত কাম কৰিব। এইটো এনেকুৱা নহয় যে প্ৰতিটো অৰ্গেনত গৈ কাম কৰিছে, গোটেই চিষ্টেমটোকো কাম কৰিব, মানে প্ৰতিটো অৰ্গেনতে কাম কৰিব আৰু অৰ্গেন চিষ্টেমতো কাম কৰিব। চেষ্টৰ লগত ৰিলেটেড প্ৰব্লেম বিলাক, তাৰমানে আমাৰ বুকুৰ লগত ৰিলেটেড যিবিলাক প্ৰব্লেম হয় এইবিলাকতো কাম কৰিব। থ্ৰোট ইনফেকশ্যন হয়, তাৰমানে আমাৰ ডিঙিত যদি ইনফেকশ্যনৰ প্ৰব্লেম হৈছে কাৰোবাৰ, তাতো দিব পাৰে। য'ত আমি কেতিয়াবা কাহৰ প্ৰব্লেম হলে কফ নীলটো দিওঁ। কফ নীলৰ লগত যদি কাৰোবাৰ এনেকুৱা কাহ হৈছে যে ভাল হোৱা নাই, বহুত দিন হৈ গ'ল, ইনফেকশ্যনৰ কাৰণে কাহ হৈছে, তেতিয়াহ'লে কিন্তু কফ নীলৰ লগত যদি লগতে প্ৰডাক্টটো দিছে, কম্বিনেশ্যনত কিন্তু খুব ভাল ৰিজাল্ট দিয়ে। লগতে আপোনাৰ জ্বৰ আৰু যিবিলাক মূৰৰ বিষ হয়, এই দুটা বস্তুৰ পৰা কিন্তু খুব ভাল প্ৰটেকশ্যন দিয়ে। এনেকুৱা বহুত মানুহ আছে যে ঘনে ঘনে এই দুটা প্ৰব্লেম হৈ থাকে, ইমিউনিটি কমজোৰ হলে বা উইক হলে এইটো বস্তু বহুত হয়, সেইটোত আপোনাক ছাপোৰ্ট দিব, বহুত ভাল প্ৰটেক্ট কৰে। ষ্ট্ৰেছটো মেইনটেইন কৰিবলৈ হেল্প কৰিব। ষ্ট্ৰেছৰ কাৰণেও আমাৰ ইমিউনিটি ল' হ'ব পাৰে, ডেফিনেটলি ষ্ট্ৰেছটো মেইনটেইন কৰাত সহায় কৰিব। আমাৰ নিজৰ বডিৰ যিটো ফিজিকেল ষ্ট্ৰেংথ, তাৰমানে শক্তি আমি পাম, ষ্টেমিনাটো মেইনটেইন কৰিব, আৰু আমাৰ লাইফটো দীঘলীয়া কৰিব, তাৰমানে আমাৰ লাইফটো হেল্ডি হৈ যাব। ইমিউনিটি যদি ষ্ট্ৰং হৈ যায়, তেতিয়াহ'লে অট'মেটিকেলি আমাৰ লাইফ চাইকেল যিটো, এইটো বেছি দিন আমি ডেফিনেটলি জীয়াই থাকিম, টাইমটো বঢ়াই দিয়ে। ড'চেজটো খুব ভালকে মন দি পেলাই চাব। ড'চেজটো কি হ'ব? যদি বাচ্চাক দিছে, বাচ্চা 6 বছৰৰ পৰা 18 বছৰলৈকে বাচ্চাক যদি দিছে, তেতিয়াহ'লে 1 টিস্পুন দিব দিনত 2 বাৰ, আৰু যদি ডাঙৰক দি আছে তেতিয়াহ'লে 2 টিস্পুন দিব দিনত 2 বাৰ। আৰু সিজনেল মই কৈছো, গোটেই বছৰটো আপুনি প্ৰডাক্টটো ইউজ কৰিব পাৰে। এইটো অল চিজন ফৰ্মুলা দিয়া হৈছে, যিকোনো চিজনত, মানে
প্ৰতিটো সিজনত আপুনি প্ৰডাক্টটো ইউজ কৰিব পাৰিব হেতু কাৰণে আমি ৰাউন্ড দ্য ইয়াৰ বুলি কওঁ ৰাউন্ড দ্য ইয়াৰ প্ৰডাক্ট হয় আপুনি গোটেই বছৰটো প্ৰডাক্টটো ইউজ কৰিব পাৰিব এটো কোৱা হয় যদি আপুনি কভাচ ব্ৰাশটো লৈছে আৰু তাৰ পিছত যদি আপুনি গাখীৰ খাইছে এটো কিন্তু বহুত বেষ্ট ৰিজাল্ট দিয়ে যদি কোনবা এটো মেইনটেইন কৰিব পাৰিছে ডেফিনেটলি কৰিব আৰু কোনবা যদি এনেকুৱা আছে যে গাখীৰ বুলা বস্তুটো নেখায় এনেকুৱা নেসেসাৰী নহয় যে গাখীৰ খাবই লাগিব তেতিয়াই কাম কৰিব এনেকুৱা নহয় এটো বাহিৰৰ কাম কৰিব কিন্তু যদি কোনবা গাখীৰটো খায় তেতিয়া হলে ডেফিনেটলি আপুনি এটো লোৱাৰ পিছত গাখীৰ লব পাৰিব বেষ্ট ৰিজাল্ট পাব বেবি টু বাবা প্ৰডাক্ট হয় যিকোনো মানুহক দিব পাৰিব ইয়াত মই এটা কৈ দিও 6 বছৰৰ পৰা 18 বছৰলৈকে ডোসেজটো কলো 6 বছৰ তলত যদি দি আছে তেতিয়া কিন্তু ডোসেজটো হাফ কৰি দিব কমাই দিব তাৰমানে তাত ডাইজেশন লেভেলটো যেটো হজমৰ প্ৰক্ৰিয়া হয় এটো অলপ উইক হয় বাচ্চাবিলাকৰ হেতু কাৰণে ডোসেজটো কম দিয়াটো বহুত জৰুৰী হয় এটা মার্কেটটো অলপ চাই লৈছো কাৰণ আমি প্ৰডাক্টটো মার্কেটতে ৰান কৰিম মার্কেট অপৰচুনিটিটো কি হয় চ্যৱনপ্ৰাশ আৰু ৰসায়না যেটো কনসেপ্ট আজি আমি শিকিলো এটা ষ্টৰী মাধ্যমেৰে শিকিলো আৰু এটা কনসেপ্টৰ মাধ্যমেৰে শিকিলো এই দুইটা কনসেপ্ট কিন্তু বহুত পুৰণা হয় বহুত এনেকুৱা ব্র্যান্ড আছে আপোনালোকে দেখিছে মার্কেটত বহুত পুৰণা ব্র্যান্ড হয় চ্যৱনপ্ৰাশ বনাই আছে বা চ্যৱনপ্ৰাশটো মার্কেটত ৰান হৈ আছে এই দুটাৰ মার্কেট কিন্তু বহুত ডাঙৰ হয় এটো কোৱা হয় 1000 কোটি টকাৰ এটুটকে বেছি তাৰমানে 1000 কোটিৰ বেছি মার্কেট আমাৰ এই দুটা বস্তুৰ আছে নিজে গম পাইছে এনেকুৱা এটা ইউনিক কম্বিনেশন আছে ইমান এক্সিলেন্ট কম্বিনেশনৰ প্ৰডাক্ট হয় যেটো আপুনি opportunity যেটো এটো এক্সিলেন্ট opportunity fantastic opportunity হয় আমাৰ মার্কেটটো গ্রো কৰি মার্কেটত গ্রো হ'বলে আৰু মানুহক হেল্প কৰিবলে ইমিউনিটি বুষ্ট কৰিব কাৰণে আৰু এটা কথা মই ইয়াত ডেফিনেটলি হেৰি কৰিম আপোনালোকৰ ৰুটিনৰ পৰা তাৰমানে দৈনন্দিন জীৱনৰ পৰা কিন্তু এটো বাদ নিদিব তাৰমানে আজিকালি শুনিব পাৰিছে যেটো সিচুৱেচন হৈ আছে আমাৰ ইনফেকশনৰ পৰা বহাবৰ কাৰণে সবে ইমিউনিটি আৰু ইমিউন সিস্টেমৰ কথা পাতি আছে হেতু কাৰণে আজি ডেটত কিন্তু ইমিউনিটিৰ ওপৰত ধ্যান দিয়াটো বহুত বেছি জৰুৰী হয় হেতু কাৰণে আনক শেয়াৰ কৰা আগত কিন্তু নিজে প্ৰডাক্টটো ইউজ কৰিবলৈ আৰম্ভ কৰক যেতিয়া নিজে ইউজ কৰিব ইয়াৰ ৰিজাল্ট কিন্তু নিজে পাব মই পাৰ্সোনালিও কৈছো এই প্ৰডাক্টটো কিন্তু ডেইলি মই ইউজ কৰি আছো আজি বহুত মাহ হৈ গল লাষ্ট 1 ইয়াৰৰ পৰা বস্তুটো ইউজ হৈছে ইয়াৰ ৰিজাল্ট কিন্তু বহুত ভাল আপোনাৰ ইমিউন সিস্টেম বহুত ষ্ট্ৰং থাকিব আৰু আপোনাৰ এনাৰ্জি লেভেলটো বহুত ভাল মেইনটেইন হয় তো ডেইলি ৰুটিনৰ পৰা এটো বাদ নিদিব শেয়াৰ কৰা আগতে নিজে আৰম্ভ কৰক ইমিউনিটিটো ষ্ট্ৰং থক তাৰপিছত আনৰ হেল্প কৰক এটা কথা মনত সদায় থব যে আমাৰ কভাচ প্লাস যেটো এটো যদি সিরিয়াস কিবা ইলনেছত দিছে বেমাৰত দি আছে এটো কিন্তু ট্ৰিটমেন্ট হিচাপে নিদিব কিবা যদি সিরিয়াস বেমাৰ কাৰবাৰ হৈছে দিব পাৰিব কিন্তু এটো এজ এ ট্ৰিটমেন্ট বুলি কৈ নিদিব ট্ৰিটমেন্ট হিচাপে কাম নকৰে এটো কেনেকে কাম কৰিব এডজুভেন্ট কোৱা হৈছে এডজুভেন্ট কথাটোৰ অৰ্থটো কি হ'ল যেটো ট্ৰিটমেন্ট চলি আছে হেতু খুব ভাল সাপোর্ট কৰিব পাৰিব আমাৰ হেল্প কৰিব পাৰিব ট্ৰিটমেন্ট প্ৰসেসটো তাৰমানে ইমিউনিটি যেতিয়া ষ্ট্ৰং হৈ যায় যেটো ট্ৰিটমেন্ট চলি আছে বডি এই বডিটোৱে ট্ৰিটমেন্টটো খুব ভাল ৰেসপন্ড কৰিবলৈ আৰম্ভ কৰি দিব তেনেকে এটো হেল্প কৰিব ডেফিনেটলি কিন্তু ডাইৰেক্টলি হেতু বেমাৰৰ ট্ৰিটমেন্ট হিচাপে এটো তেনেকে ৰেকমেন্ড কৰি নিদিব সুগাৰ লেভেলটো যদি বহুত বেছি হাই কাৰবাৰ তেতিয়া কিন্তু কভাচ প্লাসটো নিদিব নৰ্মাল লেভেলত যদি আছে একেবাৰে মাৰ্জিনত অলপে ওপৰত গল তেতিয়া হলে ডেফিনেটলি ইউজ কৰিব পাৰিব কিন্তু বহুত বেছি যদি সুগাৰ লেভেল পালেগে তেতিয়া কিন্তু কভাচ প্লাসটো ইউজ নকৰিব এতিয়া কভাচ প্লাসটো যদি কথা পাতো হেতু কিন্তু কোৱালিটি কাউন্সিল অফ ইণ্ডিয়াৰ পৰা আয়ুষৰ প্ৰিমিয়াম মাৰ্ক সাৰ্টিফিকেশন পোৱা প্ৰডাক্ট হয় তো প্ৰিমিয়াম মাৰ্কিংটো কি হয় আমি সবে গম পাও আয়ুষৰ আন্ডাৰ সৰ্বোত্তম মাৰ্কিং হয় এটো সৰ্বোত্তম সাৰ্টিফিকেশন হয় যেটো অন এণ্ড অনৰ কভাচ প্লাসত আছে এতিয়া হেতু কাৰণে কি কোৱা হয় সব আমাৰ টাইমছ অফ ইণ্ডিয়াৰ এটা ৰিপৰ্ট ইয়াত শেয়াৰ কৰিছো টাইমছ অফ ইণ্ডিয়া মতে ইয়াত ৰিপৰ্ট এটা আহিছিলে এটো বহুত পুৰণি ৰিপৰ্ট হয় 2013 ৰ ৰিপৰ্ট হয় গভৰ্নমেন্টে বহুত বছৰৰ পৰা কৈ আছে যে আয়ুষ মাৰ্ক থকা আয়ুৰ্বেদিক প্ৰডাক্ট বিলাকে ইউজ কৰিব আয়ুষ মাৰ্ক থকা আয়ুৰ্বেদিক প্ৰডাক্ট বিলাক অথেন্টিক হয় হেতু কাৰণে মাৰ্কটো ডেফিনেটলি হেৰি কৰিব চেক কৰি লব আৰু আমাৰ প্ৰডাক্ট বিলাকত কিন্তু প্ৰিমিয়াম মাৰ্কিংটো দিয়া আছে ডেফিনেটলি 100% সেফ আৰু অথেন্টিক প্ৰডাক্ট হয় সবে ইউজ কৰিব পাৰিব অন এণ্ড অন কভাচ প্লাস আজি আমি শিকিলো যেটো হল আমাৰ বেবি টু বাবা প্ৰডাক্ট সবকে দিব পাৰিব সব এজ গ্ৰুপৰ কাৰণে হয় আৰু আমাৰ ৰসায়নৰ কিং বুলি কোৱা হয় এটো হেতু কাৰণে ডেফিনেটলি খুব ভাল ৰিজাল্ট পাব সবে এটো ফাৰ্ষ্টত নিজে ইউজ কৰক তাৰ পিছত আনৰ লগত শেয়াৰ কৰক
এতিয়া লাষ্টত আমি টাইপস অফ কাস্টমাৰ সদায় ডিসকাস কৰো আকৌ এবাৰ ডিসকাস কৰিছো সব প্ৰত্যেক দিন আমাৰ লগত বহুত নতুন নতুন মানুহ যুক্ত হৈছে মই জানো যে আজি প্ৰথমবাৰৰ কাৰণে ট্ৰেনিংত বহিছে টাইপস অফ কাস্টমাৰটো কেলে আমি শিকাইছো আমি প্ৰডাক্টৰ নলেজটো লৈ মাৰ্কেটত গৈ কাম কৰো মাৰ্কেটটো কিন্তু টাৰ্গেট আমাৰ কোনটো কাস্টমাৰ হয় এটো জনাটো বহুত ইম্পৰ্টেন্ট হয় নহলে কিন্তু আমাৰ প্ৰডাক্টৰ বেনিফিটটো ম্যাক্সিমাম আমি নেপাও এটো কাৰণে চাই লৈছো টাইপস অফ কাস্টমাৰটো তিনটা ক্যাটেগরিত কাস্টমার পাবো মার্কেটত এ বি আর সি এই ক্যাটেগরিটো হল হেলদি তার মানে একো প্রবলেম বডিত আরম্ভ হোৱা নাই বি ক্যাটেগরিটো হল সৰু সুৰা প্রবলেম বিলাক আরম্ভ হৈ গল সি ক্যাটেগরিটো হল ক্রিটিক্যাল পেশেন্টৰ ক্যাটেগরি তার মানে সৰু সুৰা প্রবলেম বিলাক অলপ ডাঙৰ হৈ গল সিরিয়াস লেভেলটো পালেগে আমাৰ টার্গেট কোনটো হয় হেতু জনাটো কেলে ইম্পর্টেন্ট হয় কারণ যদি টার্গেট মার্কেটত আপুনি প্রোডাক্টটো লৈ কাম কৰিছে তেতিয়া হলে কিন্তু আপনাৰ প্ৰডাক্টৰ যেটো রেজাল্ট এটো ম্যাক্সিমাম রেজাল্ট আপুনি পাব আৰু আমাৰ টার্গেট কোনটো হয় এ আৰু বি ক্যাটেগরি কাস্টমাৰ হেতু ক্যাটেগরিতে কাম কৰিব তেতিয়া হলে আপোনাৰ প্ৰডাক্টৰ রেজাল্টৰ যেটো ম্যাক্সিমাম রেজাল্ট আপোনালোকে পাব পারচেজিংৰ কথা আহো বেলেগ ওয়েবসাইটৰ পৰা বা অনলাইন পোৰ্টেলৰ পৰা যদি পারচেজিং কিনি কৰি আছে তেতিয়া হলে কোম্পানী ফালৰ পৰা একো গ্যাৰান্টি নাথাকিব কাৰণ প্ৰডাক্টস খিনি ফেক বা ডুপ্লিকেট হ'ব পাৰে বা এক্সপায়াৰ্ড প্ৰডাক্ট হ'ব পাৰে এটো কাৰণে আমাৰ ফালৰ পৰা একো গ্যাৰান্টি নাথাকিব যেতিয়া পারচেজিং কৰিব এটো কাৰণে ইন্ডিয়া শপি যেটো আমাৰ অফিশিয়াল পারচেজিং সাইট হয় তাত গৈ পারচেজিং বিলাক কৰিব indiashopee.com আৰু নহলে ইন্ডিয়া শপিৰ বিভিন্ন জায়গাত গোটেই দেশখনৰ ভিতৰত কিন্তু বহুত ষ্টৰ বিলাক আছে তাত গৈও আপুনি নিজে গৈ পারচেজিং কিনি কৰিব পাৰে হাৰভেষ্টৰ ইউটিউব চেনেলটো এতিয়াও যদি সাবস্ক্ৰাইব কৰা নাই আকৌ এবাৰ কৈছো অতি সোনকালে সাবস্ক্ৰাইব কৰক নিজৰ কামটো ইজি কৰক আজি আমি ডিসকাস কৰিলো আমাৰ কৱচ ব্ৰাশটো লৈ আশা কৰিছো নলেজ খিনি কামত আহিব ইয়াতে আজি ট্ৰেনিং প্ৰগ্ৰামটো হেক কৰিছো দীপায়ন গাঙ্গুলী আকৌ নতুন এটা প্ৰডাক্ট লৈ আহিম আকৌ কথা পাতিম ইমান দিনলৈকে ৰিভিজন কৰক থ্যাংক ইউ সো মাচ Thank you for watching. For more business and product videos, subscribe the channel now.